Hello everyone, welcome to ICT Gov Exam channel to আপোনালোকক স্বাগতম জনাইছো আৰু আমাৰ চেনেলটো যেহেতু নতুন হয় আৰু এই চেনেলটো যিসকল বন্ধু বান্ধৱীয়ে চাই আছে তেওঁলোকে সকলোকে শেয়াৰ কৰক আৰু প্ৰথমে সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিওটো ভাল লাগে ভিডিওটো প্লিজ লাইক আৰু কমেন্ট কৰিব আৰু দুজন এজন বন্ধুক আপোনালোকে শেয়াৰ কৰি দিব ঠিক আছে যেহেতু চেনেলটো নতুন হয় আৰু এই চেনেলটো জৰিয়তে আপোনালোকে অসমৰ যিমানবোৰ কম্পিটিটিভ এক্সাম আছে সেই এক্সামবোৰৰ বিষয়ে আপোনালোকে জানিব পাৰিব আৰু যিবোৰ এক্সাম অলৰেডি হৈ গৈছে আৰু সেইবিলাকো আমি ইয়াতে ডিসকাস কৰো আৰু সেইবাবে সকলোৱে চাই থাকিব আমাৰ চেনেলটো আৰু প্লিজ এবাৰ লাইক কৰিব আৰু আপোনালোকৰ যিমানবোৰ বন্ধু বান্ধৱী আছে সকলোকে এবাৰ ভিডিওটো শেয়াৰ কৰি দিব বলকে এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো শৰ্ট ট্ৰিক্স কিহৰ শৰ্ট ট্ৰিক্স জানেনে বাৰু আপোনাৰ ACF আৰু LCM হয় না যেহেতু আপোনাৰ যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায় ACF আৰু LCM কিভাবে আপোনালোকৰ মাজলৈ লৈ আহিছো দুটা বা এটা কোৱেশ্চন আহে আপোনাৰ ঠিক আছে দুটা বা এটা কোৱেশ্চন আপোনালোকৰ ACF আৰু LCM ত অহা দেখা যায় আৰু ইয়াৰ শৰ্ট ট্ৰিক্স আমি দিম আপোনাক আৰু প্ৰথমে আমি কনসেপ্টটো জানি ল'ব লাগিব যে ACF হয় কি বা LCM হয় কি আমি কি কনসেপ্টটো জানিব লাগিব ACF মানে হয়তো সকলোৱে জানে চাগে অসমীয়াত কি বুলি কওঁ আমি গ খা উ বুলি কওঁ আৰু LCM টো হৈছে আপোনাৰ ল খা গু হয় না আপোনাৰ ACF মানে হৈছে আপোনাৰ হাইয়েষ্ট কমন ফ্যাক্টৰ হয় না ACF মানে হৈছে আপোনাৰ হাইয়েষ্ট কমন ফ্যাক্টৰ অসমীয়াত আমি যাক কওঁ গ আ উ হয় না আৰু ইংলিছত আমি LCM বুলি কওঁ হয় না আৰু ইয়াক আমি অসমীয়াত কি বুলি কওঁ ল আ গু বা লখা উ হয় না আৰু এই লখাগু বা গখাগু আমি কেনেকৈ উলিয়াম হয়তো আমি ক্লাস 5 6 7 ত আমি পাইছো হয় না আৰু যেহেতু আমি এই ক্লাসটো আৰম্ভ কৰিছো ACF আৰু LCM ৰ দ্বাৰাই হয় না আজি আমি সকলোৱে চাম প্ৰথমে মই আপোনালোকক দুটা নাম্বাৰ দিছো ঠিক আছে এই দুটা নাম্বাৰ আপোনালোকে কেনেকৈ সলভ কৰিব যেনে আপোনাৰ দিয়া আছে মই দুটা মেথড দেখাই দিম আৰু সেই দুটা মেথডৰ ওপৰতে আপোনালোকে সলভ কৰিব পাৰে আৰু শৰ্ট ট্ৰিক্সও দি দিম লগতে প্ৰথমতে চাব আপোনাৰ 18 আৰু 20 ঠিক আছে ইয়াৰ আপোনাৰ ACF আৰু যদি LCM উলিয়াবলৈ দিয়ে আপোনালোকে কেনেকৈ উলিয়াব ঠিক আছে আপোনালোকে হয়তো LP স্কুলত সলভ কৰিছিলে ন বা ME স্কুলত সলভ কৰিছিলে 18ক আমি কি কৰো আটাইতকৈ যেটো সৰু নাম্বাৰ হয় ন আমি 1 এটো সবকে যাব হয় ন গতিকে 1 ৰ ওপৰত আমি 2 আছে 2 ক আমি সবকে ডিভাইড কৰি চাম হয় ন 2 এ যদি না যায় আমি 3 এ ডিভাইডেড কৰিম যদি 3 এ না যায় তেনলে 4 এ ডিভাইডেড কৰিম তাৰ পিছত আমি 5 লৈ যাম ঠিক আছে আৰু এনেকৈ নকৰিব যে 2 ৰ পৰা গৈ ডাইৰেক্ট আপুনি 5 ত পালে 5 ৰ পৰা গৈ ডাইৰেক্ট আপুনি 7 ত পালে তেনেকুৱা কৰিব নালাগে যেটো বহুত ষ্টুডেন্টে এনেকৈ কৰা দেখা যায় কিন্তু লাষ্টত গৈ কি হয় কোৱেশ্চনটো পাজল হৈ পৰেগে ঠিক আছে সেইকাৰণে চেষ্টা কৰিব মই প্ৰথম যেটো মেথড হয় হেতু দেখাই আছো 2 9 গুণ কিমান হ'ব আপোনাৰ 18 2 * 9 যায় কিমান হ'ব আপোনাৰ 18 হ'ব হয় ন আৰু এতিয়া ইয়াক 2 এ না যায় 2 এ যাব জানো না যায় কিহে যাব আপোনাৰ 3 এ যাব 3 3 গুণ কিমান হ'ব আপোনাৰ 9 হ'ব সেম আপোনাৰ এটো 20 দিয়া আছে 20 যদি মই কৰো কিমান হ'ব 2 10 গুণ কিমান হ'ব আপোনাৰ 20 হ'ব হয় ন আকৌ 10ক আকৌ 2 এ যাব কিন্তু হয় ন 2 5 গুণ কিমান হ'ব আপোনাৰ 10 হ'ব হয় ন এটা 5ক তো আপোনাৰ না যায় গতিকে আপোনাৰ এনেকৈ থাকিব হয় ন এতিয়া মোক যদি কয় যে ইয়াৰ ACF টো তুমি উলিয়াই দিয়া ঠিক আছে ইয়াৰ ACF টো যদি মই উলিয়াবলৈ বিচাৰো যে 18 হয় ন 18 আপোনাৰ কিমান আছে 2 * 3 * 3 ঠিক আছে 2 3 গুণ 6 6 3 গুণ 18 ঠিক আছে সেম আপোনাৰ 20ক চাম এতিয়া 20ৰ আপোনাৰ কি আছিল 2 পূৰণ আপোনাৰ কিমান আছিল 5 হয় না 2 2 গুণ 4 4 5 গুণ 20 ইয়াত আপোনাৰ কোনটো মিলি আছে যেটো মিলি আছে হেতু হৈছে আপোনাৰ 2 হয় না 2 টো মিলি আছে গতিকে আমাৰ ইয়াত যেটো পেয়াৰ মিলি থাকিব হেতুৱে হৈছে আমাৰ গখা উ বা ACF মনত ৰাখিব যেটো পেয়াৰ আমাৰ মিলি থাকিব হেতুৱে হৈছে আপোনাৰ গখা উ যেনে আপোনাৰ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ACF টো হ'ব আপোনাৰ 2 ঠিক আছে ইয়াৰ ACF টো হ'ব আপোনাৰ 2 বুজি পাইছে আৰু ইয়াৰ এতিয়া LCM টো যদি উলিয়াবলৈ কয় LCM টো যদি আপোনাক উলিয়াবলৈ দিয়ে আপুনি কেনেকৈ উলিয়াব LCM টো আমি এনেকৈ উলিয়াব লাগিব ইয়াত যেটো পেয়াৰ মিলি আছে সেই পেয়াৰটো ল'ব লাগিবই ঠিক আছে বাকি যিমানবোৰ আছে সেই আটাইবোৰ আমি ল'ব লাগিব যেনে আপোনাৰ কি আছে আপোনাৰ 2 যেটো 2 পেয়াৰ পাইছিলো হেতু ললো এটা ললো তাৰ পিছত আমাৰ কি হ'ব আৰু এটা 2 আছে সেই 2 টো ললো আৰু এটা 2 আছে হেতু ললো ঠিক আছে তাৰ পিছত আমাৰ কি আছে 3 স্কয়াৰ আছে ন 3 দুটা আছে ইনটু কিমান হ'ব 3 * 3 হ'ব তাৰপিছত আপোনাৰ 5 এটা আছে হয় না
কি আছে আপোনাৰ 5 এটা আছে এতিয়া আপুনি ডাইৰেক্ট মাল্টিপল কৰি দিয়ক 2 দুগুণ কিমান হ'ব আপোনাৰ 4 হয় না 3 দুগুণ কিমান হ'ব আপোনাৰ 9 হ'ব হয় না ইনটু কিমান হ'ব আপোনাৰ 5 হয় না এতিয়া কিমান হ'ব 4 5 গুণ 20 হ'ব হয় না ইনটু কিমান হ'ব 9 2 9 কিমান হ'ব 18 মানে আপোনাৰ ইয়াৰ এলসিএম টো কিমান হ'ব আপোনাৰ 180 হ'ব ইয়াৰ এলসিএম টো হ'ব আপোনাৰ 180 এই মেথডটো চাগে আপোনালোকৰ মনত পৰিছে চাগে আমি খুব সম্ভৱ আমি ক্লাস 5 6 ত আমি আগতে সলভ কৰিছিলো ঠিক আছে আৰু যদি আপোনালোকে ভাল লাগিছে এবাৰ লাইক এটা কৰি দিব আৰু তাৰ আগতে আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক নহলে নোট কৰি লওক ঠিক আছে মই আঁতৰি দিছো অলপ স্ক্ৰিনশ্বট মাৰি ল'ব সকলোৱে বাৰু ইয়াৰ আমি নেক্সট মেথডটো জানিম আৰু ইয়াতে জনাই দিও যে এটা আপুনি চাব পাৰে যে ইয়াত 18 আৰু 20 ৰ আমাৰ শৰ্টকাটটো মই কৈ দিছো আপোনাক লখাগু গখাগু উলিয়াবলৈ দিছে ন গখাগু উলিয়াবলৈ আপুনি ইয়াৰ ডিফাৰেন্সটো চাব ইয়াৰ ডিফাৰেন্সটো কি হয় ইয়াৰ ডিফাৰেন্সটো আপোনাৰ 18 আৰু 20 ৰ গখাগু আপোনাৰ ডিফাৰেন্সটো কিমান হয় আপোনাৰ 2 হয় ন গতিকে ইয়াৰ আনসাৰটো আপোনাৰ HCF টো আপোনাৰ 2 হ'ব এটো আপোনাৰ শৰ্ট ট্ৰিক্স হয় HCF ঠিক আছে এটো যদি আপুনি HCF উলিয়াব বিচাৰে ইয়াৰ শৰ্ট ট্ৰিক্স আপোনাৰ এটো জানি লব আৰু ইয়াৰ আনসাৰটো হ'ব 2 ঠিক আছে এটো আছিল আমাৰ এটা মেথড আৰু এটা মেথড মই আপোনালোকক দেখাই দিম ঠিক আছে আৰু এটা মেথড মই আপোনালোকক দেখাই দিম এটা দিয়া আছে 18 দিয়া আছে আৰু কি দিয়া আছে আপোনাৰ 20 দিয়া আছে হয়নে আৰু এটো আপোনালোকে কৰিছে চাগে এটো ম্যাক্সিমাম আপোনালোকে কমন কৰিয়ে থাকে এটো মেথড কৰিয়ে থাকে এটো আমাৰ কি হ'ব 2 এ ডাইৰেক্ট আমাৰ 2 এ কৰি চাম ঠিক আছে দুইটা নাম্বাৰক আমি 2 এ ডিভাইডেড কৰি চাম 2 নগুণ কিমান হ'ব আপোনাৰ 18 হ'ব 2 নগুণ কিমান হ'ব আপোনাৰ 20 হ'ব আকৌ আমাৰ 2 এ যাবনে যাব গতিকে 2 এ কিমান হ'ব 9 এনেকৈ থাকিব আপোনাৰ 2 5 কিমান হ'ব 10 হ'ব হয় ন এতিয়া আপোনাৰ কিহে যাব 3 এ যাব 3 আপোনাৰ কিমান হ'ব 3 3 কিমান হ'ব 9 হ'ব ইনটু কিমান হ'ব আপোনাৰ 5 হ'ব হয় ন এতিয়া আমাৰ ইয়াৰ যেটো HCF হ'ব ন HCF আপোনাৰ কমন কোনটোৱে আপোনাৰ দুইটাকে হৰণ কৰিছিলে কমন দুইটাকে হৰণ যোৱা সংখ্যাটো হৈছে আপোনাৰ 2 হয় না গতিকে ইয়াৰ HCF হ'ব আপোনাৰ 2 2 বুলি কিয় ক'লো 2 এ আপোনাৰ কিয় 2 9 18 2 9 20 দুইটাকে গৈছিলে কিন্তু তাৰ পিছত আপোনাৰ 2 এ আপোনাৰ দুইটাকে যোৱা নাই গম পাইছা বা 3 এ দুইটাকে যোৱা নাই গম পাইছানে সেই কাৰণে আমি ইয়াক কমন ল'ব নোৱাৰো বাকি LCM টো আপোনাৰ কি হৈ যাব বাকি LCM টো গুটেই কিটা আপুনি পূৰণ কৰি দিলে আপোনাৰ LCM টো ওলাই যাব হয় ন মানে 2 into মানে ডাইৰেক্ট পাতিছো 2 স্কয়াৰ হ'ব ইনটু কিমান হ'ব আপোনাৰ 3 স্কয়াৰ ইনটু কিমান হ'ব 5 হ'ব হয় না এটো 4 ইনটু কিমান হ'ব 9 ইনটু কিমান হ'ব 5 9 গুণ কিমান হ'ব 36 ইনটু কিমান হ'ব 5 হ'ব 5 6 গুণ 30 শূন্য উকলিব 3 5 9 গুণ 15 3 হ'ব আপোনাৰ 18 মানে 180 গতিকে এইটো এটা মেথড হয় যেটো মেথড আপোনালোকে ভাল লাগে আৰু সেই মেথডটো আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াতে ঠিক আছে জাস্ট আৰু এটা মই কোৱেশ্চন দিম তাৰ পিছত আপোনালোকক মই কোৱেশ্চন লৈ যাম ঠিক আছে আৰু দুটা এটা কোৱেশ্চন মই আপোনালোকক কৰিবলৈ দিম ঠিক আছে সৰি ইয়াতে চাব 36 and 72 36 and 72 ইয়াৰ আপোনাৰ HCF ইয়াৰ HCF আৰু LCM কি হ'ব ইয়াৰ HCF আৰু LCM কি হ'ব এটো এডিয়াৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে মই আপোনালোকক 1 মিনিট টাইম দি দিছো ঠিক আছে মই আপোনালোকক 1 মিনিট টাইম দি দিছো ইয়াতে তো সলভ কৰক এবাৰ और 1 मिनिट গলে আপোনাৰ 30 সেকেন্ড 30 সেকেন্ড দিছো এবাৰ সলভ কৰক 36 আৰু 72 ৰ HCF আৰু LCM উলিয়াব লাগে আপোনালোকে কেনেকৈ উলিয়াব দুইটা মেথডত কৰি চাবও পাৰে আৰু যদি যেটো মেথড ভাল লাগিছে সেইটো মেথড আপোনালোকে এপ্লাই কৰিব পাৰে
আৰু ইয়াৰ আনসাৰটো কি হ'ব আপুনি চাব 36 আৰু 72 হয় না মই ডাইৰেক্ট কৰি দিছো আৰু ইয়াৰ আমি দুইয়ে যদি মই ডিভাইডেড কৰো কিমান হ'ব আপোনাৰ 18 হ'ব কিমান হ'ব এটো আপোনাৰ 36 হ'ব হয় না আকৌ যদি মই দুইয়ে যদি ডিভাইডেড কৰো কিমান হ'ব 2 9 হ'ব হয় না আকৌ কিমান 2 থৰং কিমান হ'ব 36 হ'ব ইয়াৰ পৰা কিন্তু দুইটাকে ডিভাইডেড নাযায় ঠিক আছে কিয় নাযায় দুইয়ে আপোনাৰ 9 বাৰ যাব হয় না আপোনাৰ দুইয়ে আপোনাৰ কিমান হ'ব আপোনাৰ 2 9 গুণ 18 হ'ব 9 9 হ'ব হয় না আকৌ 3 এ যাব এতিয়া 3 এটা কমন থাকিলে ইয়াৰ পৰা মনত ৰাখিব 3 3 কিমান হ'ব 9 হ'ব 3 3 কিমান হ'ব 9 হ'ব আকৌ 3 এ যাব ইয়াত 1 আৰু 1 হ'ব ঠিক আছে এতিয়া আমি HCF আৰু LCM উলিয়াব লাগে ইয়াৰ পৰা আমাৰ কমনটো কোনটো আছিল আপোনালোকে মনত ৰাখিব ইয়াৰ আমাৰ কমন কোনটো আছিল এটো পেয়াৰ কমন আছিল হয় ন এটো পেয়াৰ কমন আছিল আৰু এটো পেয়াৰ কমন আছিল হয় না মানে আপোনাৰ কি হ'ব 2 স্কয়াৰ ইনটু কিমান হ'ব আপোনাৰ 3 স্কয়াৰ হয় না 2 গুণ 4 3 3 গুণ 9 মানে আপোনাৰ 36 হ'ব ইয়াৰ HCF ঠিক আছে ইয়াৰ HCF টো কিমান হ'ব আপোনাৰ 36 আৰু যদি ইয়াক LCM টো যদি লবলৈ যাও LCM টো কি হ'ব আপোনাৰ LCM টো সেম একে হ'ব আপোনাৰ 72 এ হ'ব এটা সব 2 স্কয়াৰ 2 কিউব হ'ব ন 2 কিউব হ'ব 2 কিউব হ'ব ইনটু কিমান হ'ব আপোনাৰ 3 স্কয়াৰ হ'ব হ'ব না 2 কিউব হ'ব 3 স্কয়াৰ হ'ব ঠিক আছে কিমান হ'ব আপোনাৰ এটো 8 হ'ব 3 3 কিমান হ'ব আপোনাৰ 9 হ'ব মানে আপোনাৰ কিমান হ'ব 72 হ'ব আপোনাৰ LCM ঠিক আছে ইয়াৰ HCF টো হ'ব আপোনাৰ 36 আৰু 72 ৰ HCF আপোনাৰ কিমান হ'ব HCF টো হ'ব 36 আৰু LCM টো হ'ব আপোনাৰ 72 আপোনালোকে মন কৰিছেনে ইয়াৰ ডিফাৰেন্স কিমান হয় 72 আৰু 36 ৰ ডিফাৰেন্স কিমান হয় এ 36 এ হয় ন গতিকে আপোনাৰ ইয়াৰ HCF টো 2 হ'ব মই আপোনালোকক শৰ্টকাটত দেখাই দিছো এটো কেনে কৰিব লাগে ঠিক আছে আৰু আমি এটা কোৱেশ্চনলৈ যাও যিসকলে চাই আছে প্লিজ এবাৰ লাইক কৰিবা আৰু তোমালোকৰ যিমানবোৰ ফ্ৰেন্ড আছে সকলোকে শেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে প্ৰথম কোৱেশ্চনটো দিছে যে দুটা সংখ্যাৰ HCF 11 আৰু LCM 693 যদি এটা সংখ্যা 77 মানে 77 হয় আনটো সংখ্যা কিমান হ'ব ইয়াৰ 99 89 88 আৰু 98 আৰু ইয়াৰ ফৰ্মুলাটো একচুয়ালি মই দিয়া নাই মই কৈ দিছো বাৰু টাইমাৰটো লগাই দিও 1 মিনিট ঠিক আছে ইয়াৰ ফৰ্মুলাটো হ'ব আপোনাৰ HCF ইনটু আপোনাৰ কিমান হ'ব LCM তাৰ পিছত লিখিব আপোনাৰ প্ৰডাক্ট অফ দা নাম্বাৰ ইনটু কিমান হ'ব আপোনাৰ x ইয়াৰ ফৰ্মুলাটো হ'ব এটো ঠিক আছে কি হ'ব ইয়াৰ আনসাৰটো জনাব এবাৰ 99 হ'ব নে 89 হ'ব নে 88 হ'ব নে 98 হ'ব আপোনালোকে চেনেলটো অকল সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমানবোৰ অসমৰ কম্পিটিটিভ এক্সাম আছে কে আটাইবোৰ কম্পিটিটিভ এক্সামৰ আমি এই চেনেলটোতে আমি ফ্ৰী কৈ আমি মেটেৰিয়েলছ বিলাক আপোনালোকক প্ৰভাইড কৰিম ঠিক আছে আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীক আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় আহি থাকে ঠিক আছে ইয়াতে কি হ'ব আপোনাৰ দুটা সংখ্যাৰ HCF কিমান দিয়া আছে আপোনাৰ 11 ইনটু আপোনাৰ LCM কিমান দিয়া আছে আপোনাৰ 693 প্ৰডাক্ট অফ দা নাম্বাৰ কিমান দিয়া আছে আপোনাৰ 77 ইনটু কিমান হ'ব আপোনাৰ x হ'ব ঠিক আছে এতিয়া ডাইৰেক্ট আপুনি 11 ইনটু কিমান হ'ব 693 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 77 ইকুৱেল টু আপোনাৰ কিমান হ'ব x হ'ব হয় ন এতিয়া 11 যদি কৰো কিমান আপোনাৰ 7 11 কিমান হ'ব আপোনাৰ 77 হ'ব হয় ন এতিয়া আপুনি 693 যদি আপুনি ডিভাইডেড কৰিবলৈ যায় কিমান হ'ব জনাব এবাৰ সকলোৱে কিমান হ'ব 693 ন 693 যদি মই 7 ৰে যদি হৰণ কৰো কিমান হ'ব 7 9 গুণ কিমান হ'ব আপোনাৰ 63 হ'ব হয় ন আৰু 9 5 হৈ গলে 9 5 3 গলে কিমান থাকিব 6 থাকিব 3 বা 7 9 গুণ কিমান হ'ব আপোনাৰ 63 হ'ব গতিকে আমাৰ ইয়াৰ আনসাৰটো কিমান হ'ব আপোনাৰ 99 গতিকে এটো হ'ব আপোনাৰ এটো কাটলে কিমান হ'ব আপোনাৰ 99 হ'ব ঠিক আছে গতিকে x ইকুৱেল আপোনাৰ হ'ব 99 গতিকে ইয়াত 99 আছে আনসাৰ হ'ব a ঠিক আছে এবাৰ স্ক্ৰিনশ্বট মাৰি লব যি সকলে চাই আছে এবাৰ স্ক্ৰিনশ্বট মাৰি লবা সৰি ঠিক আছে
নেক্সট চাব নেক্সট কুৱেশ্যনটো দিছে ইয়াতে নেক্সট কুৱেশ্যন দিছে দুটা সংখ্যাৰ ইয়াত এলচিএম দিছে দেখিছানে বাৰু দুটা সংখ্যাৰ এলচিএম দিয়া আছে 48 আৰু সংখ্যা দুটাৰ অনুপাত দিয়া আছে 3:4 তেন্তে এচিএফ কিমান হ'ব কৈছে এতিয়া এচিএফ উলিয়াব লাগে এটা আমি কেনেকৈ কৰিম এটো আমি কেনেকৈ কৰিম টাইমাৰটো মই লগাই দিও টাইমাৰটো হৈ গ'ল আপোনাৰ এক মিনিট ইজি হয় এনেকৈ কৰিব পাৰে ডাইৰেক্ট মুখতে উলিয়াব পাৰে কি হ'ব কিমানটা পাইলে কমেন্টত জনাব ইয়াৰ আনসাৰটো হ'ব আপোনাৰ ইয়াৰ আনসাৰটো হ'ব দুটা সংখ্যাৰ এলচিএম দিয়া আছে ন এলচিএমটো কিমান দিয়া আছে আপোনাৰ 48 দিয়া আছে কিন্তু এচিএফ টো উলিয়াবলৈ দিয়া আছে গতিকে সংখ্যা দুটাৰ অনুপাত দিয়া আছে আপোনাৰ 36 ইনটু কিমান হ'ব আপোনাৰ 4x হ'ব হয় না গতিকে আপোনাৰ যেহেতু এচিএফ উলিয়াবলৈ দিয়া আছে গতিকে টোটাল কিমান হ'ব আপোনাৰ 12x হয় না আৰু সংখ্যা দুটাৰ এলচিএম কিমান দিয়া আছে আপোনাৰ 48 দিয়া আছে গতিকে এটো কিমান 12x ইকুৱেল কিমান হ'ব আপোনাৰ 48 হ'ব হয় না গতিকে x ইকুৱেল কিমান হ'ব আপোনাৰ 48 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 12 হ'ব এটো যদি মই কেনসেল কৰো কিমান 4 বাৰ কিমান হ'ব 48 গতিকে x ইকুৱেল আপোনাৰ কিমান পালো মই 4 পালো x ইকুৱেল কিমান পালো 4 পালো হয় না গতিকে এটা আনসাৰটো 4 আছে গতিকে 4 ইজ দা কারেক্ট আনসার অপশন এ ইজ দা কারেক্ট আনসার ঠিক আছে অপশন এ টো আপোনাৰ কারেক্ট হ'ব নেক্সট কোৱেশ্যনটো চাব নেক্সটটো যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্যন হয় ইয়াৰ আনসাৰটো চাব ইয়াতে দিয়া আছে যে তিনিটা সংখ্যাৰ এচিএফ 12 আৰু যদি কিহতৰ অনুপাত দিয়া আছে 1:2:3 তেনে সংখ্যা কেইটা হ'ব কি হ'ব এটো জাস্ট মুখতে উলিয়াব পাৰে আপোনাৰ 30 সেকেন্ড টাইম দিম ইয়াক মই আপোনালোকক মই 30 সেকেন্ড টাইম দিম এটো কি হ'ব এচিএফ টো অলৰেডি দিয়াই আছে ন এচিএফ টো কিমান দিয়া আছে আপোনাৰ 12 দিয়া আছে এচিএফ টো দিয়া আছে আপোনাৰ 12 এটা চাব সংখ্যাকেইটা কি কৈছে আপোনাৰ সংখ্যাকেইটা কি কৈছে আপোনাৰ কিহতৰ অনুপাতটো কৈছে আপোনাৰ 1:2:3 মানে x আমি সংখ্যাকেইটা নাজানো ন গতিকে 1 টো ধৰিলে আমি x twice x ইনটু কিমান হ'ব আপোনাৰ 26 এইকেইটা হৈছে আমাৰ সংখ্যাকেইটা অনুপাত আৰু ইহতৰ আপোনাৰ সংখ্যাটোৰ এচিএফ কিমান দিয়া আছে আপোনাৰ 12 দিয়া আছে গতিকে এচিএফ টো 12 দিয়া আছে গতিকে আপোনাৰ x ৰ মানটো আপোনাৰ কিমান হ'ব x ৰ মানটো আপোনাৰ 12 হ'ব x ইকুৱেল কিমান হ'ব আপোনাৰ 12 হ'ব আৰু twice x ইকুৱেল কিমান হ'ব আপোনাৰ 2 ইনটু কিমান হ'ব আপোনাৰ 12 হ'ব আপোনাৰ কিমান হ'ব 24 হ'ব আৰু 26x ইকুৱেল কিমান হ'ব আপোনাৰ 3 ইনটু কিমান হ'ব আপোনাৰ 12 মানে আপোনাৰ কিমান 3 বাৰ 36 হ'ব হয় না গতিকে আমাৰ কাৰ কথা সুধিছিল আমাৰ কিহতৰ অনুপাতটো দিয়া আছিল 1:2:3 তেন্তে সংখ্যা কেইটা হ'ব আপোনাৰ 12 হ'ব আপোনাৰ 24 হ'ব আপোনাৰ 36 কোৱেশ্যনটো ভালকে পঢ়িব যে তিনিটা সংখ্যাৰ এচিএফ দিয়া আছে এচিএফ টো 12 দিয়া আছে আৰু যদি কিহতৰ অনুপাতটো আপোনাৰ 1:2:3 হয় তেন্তে সংখ্যা কেইটা কি হ'ব এটো কৰিছে আমাৰ এচিএফ টো আটাইতকৈ সৰুটোৱে হয় সকলোৱে জানে চাগে এটো হ'ব আপোনাৰ 12 তাৰ পিছত হ'ব আপোনাৰ কিমান 24 36 হয় না আপোনাৰ 36 আনসাৰটো হ'ব আপোনাৰ এ ইজ দা কারেক্ট আনসার ঠিক আছে এবাৰ চাই লব এটো ইজি হয় ইমান টান নহয় বাৰু ঠিক আছে আৰু নেক্সট কোৱেশ্যনটো চাব নেক্সট কোৱেশ্যনটো এবাৰ ট্ৰাই কৰক
এইটো কুৱেশ্যন একে হয় এবাৰ কৰি চাব এইটো ঠিক আছে এইটো একে হয় আপোনালোকলৈ এইটো হোমৱৰ্ক হিচাপে থাকিলে ঠিক আছে নেক্সটটো চাব এইটো কি হ'ব দুটা সংখ্যাৰ HCF দিয়া আছে 15 LCM দিয়া আছে 225 যদি সংখ্যা দুটাৰ 45 হয় আনটো সংখ্যা কিমান হ'ব সুধিছে কি হ'ব ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ PDF টো পাবৰ কাৰণে আপোনালোকে প্লিজ কমেন্টত জনাব যদি ইয়াৰ PDF টো লাগে ঠিক আছে আৰু যদি PDF টো লাগে মই প্ৰভাইড কৰিবলৈ মই চেষ্টা কৰিম আপোনালোকক বাৰু টাইমাৰ নিদিলো পাহৰি গলো ন ইয়াৰ আনসাৰটো চাব কি হ'ব HCF আৰু LCM ৰ ফৰ্মুলাটো কি আছিলে HCF ইনটু কিমান আছিল আপোনাৰ LCM ইকুৱেল কি আছিল আপোনাৰ প্ৰডাক্ট অফ দা নাম্বাৰ ইকুৱেল ইনটু কিমান আছিল আপোনাৰ x আছিলে হয় ন এই HCF টো কিমান দিয়া আছিল আপোনাৰ 15 দিয়া আছিলে হয় ন HCF টো 15 LCM টো দিয়া আছিলে 225 ইকুৱেল প্ৰডাক্ট অফ দা নাম্বাৰ কিমান দিয়া আছিলে 45 ইনটু কিমান হ'ব আপোনাৰ x হ'ব হয় ন 15 ইনটু কিমান হ'ব আপোনাৰ 225 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 45 হ'ব হয় ন ইকুৱেল কিমান হ'ব আপোনাৰ x হ'ব 15 যদি কাটো 3 কিমান হ'ব আপোনাৰ 45 হ'ব হয় ন 3 কিমান হ'ব আপোনাৰ 45 হ'ব মই যদি 15 যদি আপোনাক আকৌ 225 কাটিবলৈ চেষ্টা কৰো কিমান হ'ব আপোনাৰ 15 কিমান হ'ব আপোনাৰ কিমান হ'ব 15 হ'ব আপোনাৰ এটো মই আপোনাক দেখাইছিলো মনত আছে নে বাৰু 15 কেনেকৈ স্কয়াৰ কৰে বা শেষত যদি 5 ডিজিট থাকে কেনেকৈ স্কয়াৰ কৰে 1 ক যদি আপোনাৰ কি 1 ৰ আগৰ সংখ্যাটো কি হয় আপোনাৰ 2 হয় হয় ন গতিকে 1 ইনটু কিমান হ'ব আপোনাৰ 2 হ'ব 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 হ'ব হয় ন গতিকে আনসাৰটো হ'ব 225 মানে আপোনাৰ 15 যদি মই কাটো কিমান হ'ব আপোনাৰ 15 বাৰ যাব গতিকে x ইকুৱেলটো আমি কিমান পালো 15 বাৰ পালো হয় ন গতিকে ইয়াতে আমাৰ আনসাৰটো কিমান দিয়া আছে আপোনাৰ 60 দিয়া আছে 75 দিয়া আছে হয় ন গতিকে আমাৰ আনসাৰটো ওলাব লাগিছিল আপোনাৰ 75 ন আচ্ছা সৰি এইটো ইয়াতে ক্যালকুলেশন অলপ গণ্ডগোল হৈ গ'ল গণ্ডগোল হৈ গ'ল কোনে কিমান হ'ব 15 ইনটু কিমান হ'ব আপোনাৰ 225 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 45 এইটো যদি মই কেনসেল কৰো কিমান হ'ব 3 15 কিমান হ'ব 45 হ'ব আৰু এইটো যদি কাটো কিমান হ'ব আপোনাৰ 3 কাটিলে কিমান হ'ব আপোনাৰ 75 হ'ব হয় ন 70 কিমান হ'ব আপোনাৰ 5 গতিকে আপোনাৰ B is the correct answer আপোনাক কৰি চাব পাৰে এইটো 225 আপোনাৰ কিমান হ'ব 3 কাটিলে কিমান 3 খাটুন কিমান হ'ব আপোনাৰ 21 হ'ব হয় ন 2 নামি আহিলে 5 হয় ন 1 নামি আহিলে 3 5 কিমান হ'ব আপোনাৰ 15 হ'ব ঠিক আছে আনসাৰটো হ'ব 75 ঠিক আছে আৰু যদি ভিডিওটো ভাল লাগিছে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু দুটা কোৱেশ্চন মই আপোনালোকক দি যাও এইকেইটা আপোনালোকে হোমৱৰ্ক হিচাপে আপোনালোক কিমানটা পাৰিলে কমেন্টত জনাবলৈ নাপাহৰিব ইয়াতে দিয়া আছে প্ৰথমটো কোৱেশ্চন দিয়া আছে 12 15 আৰু 20 ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ব কি আনসাৰটো ওপৰতে আছে ডাইৰেক্ট দেখিলে গম পাই যাব আৰু কি হয় ঠিক আছে নেক্সট কোৱেশ্চনটো দিয়া আছে চাব যে 85 95 আৰু 105 ৰ হৰণ কৰিলে ক্ৰমে 5 7 আৰু 9 বাকি ৰৈ যোৱা সংখ্যা কিটা বাকি ৰৈ সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ঠিক আছে এইকেইটা আপোনালোকে কৰিবলৈ চেষ্টা কৰিব এইকেইটা ইজি হয় ঠিক আছে পুনৰ লগ পাম ধন্যবাদ জয় অসম জয় হিন্দ